আকাশবাণী মেৰিছে পৰি বাতৰি পঢ়িছে কিঞ্জং নাকাই। আজি ঘাই ঘাই বাতৰিসমূহৰ ভিতৰত আছে ধাননি পথাৰত মাৰপিট কৰি পৰিয়ালসহ 9টা এন্দুৰ আৰু এটা চিলনীৰ মৃত্যু। নোৱা নদীত জাপ দি 2টা কাৱৈ মাছৰ আত্মহত্যা। এতিয়া আহিছো বিতং বাতৰিলৈ। বহুদিন ধৰি ধাননি পথাৰত বাস কৰি থকা এটা এন্দুৰৰ পৰিয়াল যোৱাকালি ৰাতিপুৱা ঠাণ্ডাৰ কাৰণে ৰ'দ পোৱাবলৈ গাঁতৰ পৰা ওলাই আহি থকাৰ সময়ত ৰাস্তাতে এটা চিলাই আহি আক্ৰমণ কৰে। চিলনীটোৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হয় পৰিয়ালসহ 9টা এন্দুৰ। ততাতৈয়াকৈ উন্নতমানৰ চিকিৎসাৰ কাৰণে পেনপেনী হস্পিতাললৈ পঠায় যদিও গাড়ীৰ পামচাৰ হোৱাৰ ফলত অক্সিজেনৰ অভাৱত গাড়ীৰ ভিতৰতেই মৃত্যু হয় বুলি ড্ৰাইভৰ পিপিৰাই জানিব দিয়ে। পিছত এন্দুৰকেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ কাৰণে 3টা ঢোঁৰাকাউৰীয়ে হিলহুণ্ডা পাহাৰলৈ লৈ যায়। ইফালে তীব্ৰ বেগত আহি এন্দুৰৰ পৰিয়ালক আক্ৰমণ কৰা চিলনীজনীয়ে নৰাত খুন্দা মৰাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয়। মৃত্যুৰ সময়ত চিলনীটোৰ ডেনাবসা ছিঙি অ'ত-ত'ত পৰি থাকে আৰু পেটৰ পৰা এটা বেং ওলাই পৰে। পেটৰ পৰা ওলাই পৰা বেংটোৰ চিঞৰণিত গোটেই অঞ্চলত বেংসন্থাৰ প্ৰতিবাদৰ সৃষ্টি হয়। এই ঘটনাৰ তদন্তৰ দাবী জনাই দলনি পথাৰৰ পৰিচালক ঢোঁৰাসকলে এখনি পত্ৰ প্ৰেৰণ কৰে আৰু 4 দিন পৰ্যন্ত ধাননি পথাৰ বন্ধৰ ঘোষণা দাবী কৰে। আনফালে এন্দুৰৰ পৰিয়ালটোৰ অকাল মৃত্যুত সমবেদনা জনাই পিপৰা সন্থাই অন্তিম সংস্কাৰৰ দায়িত্ব পালন কৰিব বুলি সদৰি কৰে। যোৱাকালি আবেলি প্ৰায় 17মান বজাত ব্ৰহ্মপুত্ৰ নদীৰ পৰা আহি থকা 2টা কাৱৈ মাছে নোৱা নদীত আত্মহত্যা কৰে। আত্মহত্যা কৰা কাৱৈ 2টা প্ৰাপ্তবয়স্ক আছিল বুলি মাছসন্থাৰ মুৰব্বীৰ ভাগিনীয়েক চেঙেলীয়ে জানিব দিয়ে। জানিব পৰা মতে কেইদিনমান ধৰি গৰৈ মাছবোৰে বহু ধৰণৰ নিৰ্যাতন চলাই আহিছে। ইফালে বিভিন্নখন থানাত এই সন্দৰ্ভত এজাহাৰ দিছিল যদিও ৰৌ-বৰালীবোৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত আজি এই ঘটনা ঘটা বুলি স্থানীয় মৱা দৰিকণাবোৰে আমাক জানিবলৈ দিয়ে। আজি এই সিদ্ধান্ত লয় বুলি স্থানীয় মৱা দৰিকণাবোৰে প্ৰকাশ কৰি এক প্ৰতিবাদৰ মুখী পৰিৱেশৰ সৃষ্টি কৰে। ফলত মাছবোৰে অনিৰ্দিষ্ট কাললৈ ব্ৰহ্মপুত্ৰৰ বুকুতে বসবাস কৰাৰ এটা সিদ্ধান্ত লয় আৰু সৰু সৰু নদীবোৰত কোনোদিন নাহো বুলি কয়। এই খবৰটো গোটেই অঞ্চলজুৰি প্ৰচাৰ হোৱাৰ পিছত এতিয়া খাল বিলবোৰৰ হাহাকাৰৰ পৰিস্থিতিৰ